নমস্কাৰ মৰম মণিমেনিকল তোমালোকৰ মৰমৰ চেনেল ভাৰতী এডুকেশ্যন এণ্ড ইনফৰ্মেশ্যনলৈ সকলোকে প্ৰথমতে স্বাগতম জনাইছোঁ। মেট্ৰিক পৰীক্ষা 2026 বৰ্ষৰ ৰিজাল্ট কেতিয়া ডিক্লেয়াৰ হ'ব? বহুতো ল'ৰা ছোৱালীয়ে সুধি আছিলে ৰিজাল্ট ডেট কেতিয়া ঘোষণা কৰিব বা কিমান তাৰিখে ৰিজাল্ট দিব পাৰে বা কোনটো মাহত দিব পাৰে, সেই বিষয়ে আলোচনা কৰিম। তেনেহ'লে বলা ভিডিঅ'টো পাওঁতে আমি আৰম্ভ কৰোঁ। তোমালোকে যদি অফিচিয়েল ৱেবছাইট বা গুগলত যদি আহি এনেকৈ চোৱা তেনেহ'লে তোমালোকে গম পাবা যে ইয়াতে এটা AI অভাৰভিউ দিয়া আছে। AI অভাৰভিউত এটা স্পষ্টভাৱে দিয়া আছে যে এপ্ৰিলৰ ফাৰ্ষ্ট উইকত তোমালোকৰ ৰিজাল্ট ডিক্লেয়াৰ হ'ব পাৰে। এইটো কিন্তু 100% সঠিক নহয়, এইটো এটা সম্ভাৱনা হয়, ঠিক আছে। ইয়াতে কিছুমান কথা আছে মই কৈ আছোঁ তোমালোকক, গোটেইখিনি দিনত চোৱা। তোমালোকে ৰিজাল্ট কেনেকৈ চেক কৰিবা, কি কথা গোটেইখিনি আলোচনা। মই এটা ক'লোঁ যে তোমালোকক এপ্ৰিলৰ ফাৰ্ষ্ট উইক মানে এপ্ৰিলৰ প্ৰথম সপ্তাহত তোমালোকৰ ৰিজাল্ট ডিক্লেয়াৰ হ'ব পাৰে বুলি এটা সম্ভাৱনা দিছে, ঠিক আছে। এইটো সঠিক নহয়, কিন্তু ইয়াৰে যোনটো ৰিজাল্টৰ পৰ্টেল, কোনবোৰ ক'ত গৈ পেলাই ৰিজাল্ট চেক কৰিব পাৰিবা, সেই ৰিজাল্টৰ পৰ্টেলবোৰ চোৱাটো তোমালোকে মষ্ট বি ইম্পৰ্টেণ্ট। যেনেকৈ seva.online.org বুলি এটা ৱেবছাইট আছে, সেইটো ইম্পৰ্টেণ্ট তোমালোকৰ চবৰ কাৰণে, ঠিক আছে, ৰিজাল্টৰ কাৰণে। নেক্সট ৰিজাল্টৰ ইম্পৰ্টেণ্ট ৱেবছাইটটো হৈছে আছামছ SSLC ৰিজাল্ট 2026 বুলি এটা ৱেবছাইট আছে, সেইটো বহুত দৰকাৰী তোমালোকৰ কাৰণে। এতিয়া যদি আমি চাওঁ, এটা দেখা পাইছা www.results.shiksha বুলি এটা ৱেবছাইট আছে, কাৰণ মই ইয়াতে ভিজিট কৰিম, ঠিক আছে। ইয়াতে তোমালোকে যেতিয়া ভিজিট কৰিবা, ইয়াতে কিন্তু কিছুমান কথা অলপ উল্লেখ কৰা থাকে যে ৰিজাল্ট কেতিয়া ডিক্লেয়াৰ হ'ব পাৰে, ঠিক আছে, সেই বিষয়ে কিন্তু ইয়াতে আলোচনা কৰা থাকে। আমি এইখিনি আলোচনা কৰিম। প্ৰথমতে এটা এডভাৰটাইজ এটা আহিছে, এই এডভাৰটাইজটো আমি প্ৰথমতে কাটি ল'ব লাগিব, ঠিক আছে। বৰ্তমান সময়ত results.shiksha ৱেবছাইটটো অলপ প্ৰব্লেম দি আছে, চ' সেইটো কাৰণে আমি অলপ চাব পৰা নাই। কিন্তু আৰু এটা অফিচিয়েল ৱেবছাইট আছে ইয়াতে, তোমালোকে নিশ্চয় জানা যে চেবাৰ ডাইৰেক্ট অফিচিয়েল মেইন ৱেবছাইট, চেবাৰ অফিচিয়েল ৱেবছাইট গ'লোঁ। যোৱাৰ পিছত তোমালোকে ইয়াতে দেখা পাবা যে ইয়াতে ৰিজাল্ট বুলি অপশ্যন আছে, যে ৰিচিকিং ৰিজাল্ট ফৰ SSLC এক্সামিনেশ্যন 2025। এতিয়ালৈকে আপডেট কৰা হোৱা নাই যে ৰিজাল্ট কেতিয়া দিব, সেইকাৰণে এইটো যোৱা বছৰৰ চিডিউলটো দেখাই আছে যে যোৱা বছৰৰ ৰিজাল্ট যদি তোমালোকে চাব বিচাৰা তেনেহ'লে চাব পাৰিবা যাই পেলাই। তেনেকৈ ইয়াতে SSLC এক্সামিনেশ্যন 2025ৰ যোনটো ৰিজাল্ট ক্লিক কৰা, এতিয়া তোমালোকে ৰিজাল্টটো চেক কৰিব পাৰিবা, ঠিক আছে। যে যোৱা বছৰ কাৰোবাৰ যদি ৰিজাল্টৰ চেক কৰিব, ছেম মেথড এইটোৱে হ'ব তোমালোকৰ ৰিজাল্ট চেক কৰাৰ, কিন্তু ইয়াতে 2025 বুলি দিয়া আছে, 2026 আহি যাব আপডেট যেতিয়া হ'ব ৱেবছাইটটো। আৰু এটা এণ্টাৰ ৰুল বুলি আছে নে, ইয়াতে এণ্টাৰ ৰুলত তোমালোকে ইয়াতে B25 আছে, B26 হৈ যাব তোমালোকৰ পৰীক্ষাৰ কাৰণে। আৰু এটা তোমালোকে ৰুলটো বঢ়াব লাগিব আৰু নংটো বঢ়াই পেলাই ফাইন ৰিজাল্টছত ক্লিক কৰিলে তোমালোকে ৰিজাল্টটো চেক কৰিব পাৰিবা, এনেকৈ চাব পাৰিবা। বা তোমালোকে যদি বেক মাৰা, এটা প্লে ষ্ট'ৰৰ এপ এটা আছে, জানানে তোমালোকে? প্লে ষ্ট'ৰ এটা এপ আছে, প্লে ষ্ট'ৰত লৈ যাব ইয়াৰ পৰা, মই দেখা দিছোঁ। এইটো ASSEB ৰিজাল্টছ এটা এপ আছে, সেই এপত গৈ তোমালোকে কি কৰিব পাৰিবা, তোমালোকে ৰিজাল্টবোৰ চেক কৰিব পাৰিবা। তোমালোকে এনেকৈ এপটোৰ দ্বাৰাও তোমালোকে ৰিজাল্টটো চেক কৰিব পাৰিবা। এতিয়া মই বেক মাৰোঁ প্ৰথমতে আৰু একবাৰ। বেকৰ পিছত তোমালোকে যদি আৰু ৱেবছাইট লাগে ভাল তেনেহ'লে মই তোমালোকক কৈ আছোঁ, এটা আছিল তোমালোকৰ ৰিজাল্টছ বুলি এটা এপ এটা আছিল, ঠিক আছে। সেইটো তাত আপডেটবোৰ আহি থাকে, তেনেকৈ সেই বস্তুটো যদি মই পাওঁ তোমালোকক মই দিয়াৰ চেষ্টা কৰিম। নেক্সট ভিডিঅ'ত মই সেই বস্তুটো দিয়াৰ কাৰণে আপোনালোকক চেষ্টা কৰিম। তাতে তাৰমানে কিছুমান কথা গোপন কথাবোৰ দিয়া যায়, কোন তাৰিখে একচুৱেলি ৰিজাল্ট দিয়া থাকিব, ঠিক আছে। থেংক ইউ ছ' মাছ।